আৰু মই তই তই বুলিয়ে মাতবোল কৰোঁ। বিমলৰ ফেচবুক পোষ্টটো আজি মোক এজন সাংবাদিকে দেখুৱালে আৰু দেখুৱাই জুবিনৰ সেইটোৰ ওপৰত যেতিয়া বক্তব্য শুনিলে মই এটাই বস্তু বুজি পালোঁ যে বিমল আৰু বিমলৰ পাৰ্টি বহুত ডাঙৰ সংকটত পৰিছে, বহুত ডাঙৰ সংকট। বিমল নিজে সাংস্কৃতিক মন্ত্ৰী, কিন্তু সেই সাংস্কৃতিক মন্ত্ৰী বিমলৰ যিখন বিজেপি চৰকাৰ, এই বিজেপি চৰকাৰখনে মানে আমাৰ জুবিন দাক ন্যায় দিব নোৱাৰে, ন্যায় দিবৰ কাৰণে কাম কৰা নাই। যি কাম কৰিছে বিজেপি চৰকাৰখনে আচলতে জুবিন দাৰ বিৰুদ্ধে কাম কৰিছে। সেইকাৰণে মই খবৰ পোৱা মতে অসমৰ মুখ্যমন্ত্ৰী মোৰ ওপৰত বহুত খঙত আছে, বহুত বেছি খঙত আছে। মোক বিভিন্নজনে জনাই আছে যে মোৰ ওপৰত সাংঘাতিক খঙত আছে অসমৰ মুখ্যমন্ত্ৰী। আৰু অসমৰ মুখ্যমন্ত্ৰী যেতিয়া মোৰ ওপৰত খঙত আছে, তো তাৰ প্ৰতিফলনটো মানে তাৰ ৰিফ্লেকশ্যনটো আমাৰ বিমলৰ ওপৰত পৰিছে। তো আপোনালোকে সকলোৱে চাওক যে যিমান মানুহে জুবিন দাৰ পক্ষত মাত পাতিছিলে চবকে এজন এজনকৈ জেলত দি আছে। আমাৰ গায়ক যে কি নাম আছিলে, আমাৰ গায়ক তেওঁক অজয় ফুকনক জেলত দিলে। অজয় ফুকন বাৰু ওলাই আহিলে। তাৰপিছত আমাৰ ভিক্টৰ দাসক NSA লগালে। তাৰপিছত এই বীৰ লাচিত থানাৰ ল'ৰাটো কি নাম আছিলে, বিকাশ অসম, তাকো মানে এতিয়া ওলাব নোৱাৰা কৰি দিলে। এইকেইটা মানুহে মানে জুবিন দাৰ কাৰণে মাত পাতিছিলে। এতিয়া মাতি আছোঁ মই, প্ৰথমৰ পৰা মাতি আছোঁ মই। সেইকাৰণে চৰকাৰখনে বহুত বেয়া পাইছে মোক। সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে যে বেয়া পাইছে, সেই বেয়া পোৱা ভাৱটো প্ৰকাশ কৰিবৰ কাৰণে, অস্বস্তিটো প্ৰকাশ কৰিবৰ কাৰণে, মুখ্যমন্ত্ৰীয়ে যে বেয়া পাইছে, মুখ্যমন্ত্ৰীক তেল মাৰিবৰ কাৰণে বিমলে এই চিঠিখন লিখিছে। মানে যিটো কাম আচলতে বিজেপিৰ মানে চেলটোৱে, IT চেলটোৱে লিখিব লাগে, যিটো কাম, সেইটো কাম মন্ত্ৰী এজনে কৰিবলগীয়া পৰিস্থিতি হৈছে। পৰিস্থিতি কিমান ভয়াৱহ তাতে চাওক। কেলৈ কৰিবলগীয়া হৈছে? প্ৰত্যেক দিনাই মই মুখ্যমন্ত্ৰীক আক্ৰমণ কৰিছোঁ, মুখ্যমন্ত্ৰীক মই সমালোচনা কৰিছোঁ যে আপুনি জুবিন দাক ন্যায় দিব খোজা নাই। আপোনালোকে সকলোৱে চাইছে যে সকলো কাশ্মীৰী ফাইল চাবৰ কাৰণে গোটেই MLA বিলাক ওলাই আহিছিলে, গোটেই মুখ্যমন্ত্ৰী ওলাই আহিছিলে, মন্ত্ৰীবিলাক ওলাই আহিছিলে। কালি একজন মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে এবাৰো কিমান অস্বস্তিত পৰিছে তাতে আপোনালোকে জানিব পাৰে। তো এতিয়া এই যিটো অস্বস্তি, এই যিটো খং, সেই খংটোৰ পৰা অসমৰ মুখ্যমন্ত্ৰীয়ে যে মোৰ ওপৰত খং কৰিছে, সেই খংটো যিহেতু তেওঁৰ মাষ্টাৰ, এওঁলোকতো কৰ্মচাৰী, তেওঁলোকৰ মাষ্টাৰজনে তেওঁলোকে যিহেতু খং কৰিছে মুখ্যমন্ত্ৰীয়ে, গতিকে মুখ্যমন্ত্ৰীক ভাল লগাবৰ কাৰণে বিমলে এই চিঠিখন লিখিছে। এতিয়া বিমলে কৈছে যে মোক কৈছে যে তই কংগ্ৰেছৰ খুব কি কৈছে, প্ৰশংসা কৰিছ, কংগ্ৰেছৰ কিবা হাৱা লৈছ নে কিবা এটা শব্দ কোৱা নাই জানো। মই আপোনালোকক এটা কথা কওঁ, 2016 চনত অসমৰ পৰা কংগ্ৰেছক খেদিবৰ কাৰণে আটাইতকৈ ডাঙৰ ভূমিকা মই আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে লৈছোঁ। বিজেপিয়ে ভোটটো ল'লে, কিন্তু খেদিলোঁ আমি আচলতে। বিমল মন্ত্ৰী হ'ল, বিমলটো মন্ত্ৰী হোৱাৰ যোগ্য নহয়, আপোনালোকে জানে। বিমল মোৰ লগত পৰিছিলে, মস্ত গাধা ল'ৰা এটা আছিলে। বিমলৰ একমাত্ৰ কামটো আছিলে আছুৰ নামত চান্দা তুলি খোৱা। বিমল, সেই বিমল গৈ MLA হ'ল। তাৰপিছত কি কাৰণে MLA হ'ল? অকল সৰ্বানন্দ সোণোৱালৰ লগত সম্পৰ্ক ৰক্ষা কৰি যেনে তেনে MLA হ'ল। আছুৰ লগত সম্পৰ্ক ৰক্ষা কৰি জীৱনটো চলাই আছিলে, পইচা পাতিকেইটা লৈ আছিলে। তাৰপিছত আছুৰ সম্পৰ্কৰ ভিত্তিত তেওঁ আপোনাৰ সৰ্বানন্দ সোণোৱালৰ লগত চিনাকি হ'ল, আৰু সৰ্বানন্দ সোণোৱালৰ লগত চিনাকি হৈ তেওঁ মন্ত্ৰী হ'ল, হয়নে নহয় কওক? আৰু এইবাৰো হিমন্ত বিশ্ব শৰ্মাৰ হেৰিয়াটো সৰ্বানন্দ সোণোৱালৰ কোটাত তেওঁ মন্ত্ৰী হ'ল, আৰু এতিয়া তেওঁ সৰ্বানন্দ সোণোৱালক লাট মাৰি মাজে মাজে হিমন্ত বিশ্ব শৰ্মাৰ পক্ষও ল'ব গ'লে। গতিকে হিমন্ত বিশ্ব শৰ্মা তেওঁ মাষ্টাৰক তেওঁ ভাল লগাবৰ কাৰণে মোৰ বিৰুদ্ধে এখন চিঠি লিখিছে। মই অতি স্পষ্টভাৱে এটা কথা কৈ দিওঁ যে মই কংগ্ৰেছ কোনো পধ্যে মোৰ আপোন নহয়, মোৰ হৃদয়ৰ নহয়। কংগ্ৰেছক অসমৰ ৰাজনীতিৰ পৰা বিদায় দিছোঁ যোৱা 10 বছৰ আমি। এইটো বিজেপিয়ে নহয়, বিজেপিয়ে আমাৰ চান্সলৈহে যেনে তেনে শাসনলৈ আহিছে, এইটো চবেই মানি ল'ব লাগিব। এতিয়া কংগ্ৰেছক আমি খেদোৱাৰ পাছত
এতিয়া কংগ্ৰেছতকৈ বেয়া শক্তি এটা আহি গ'ল বিজেপি। এইটোতো এনেকুৱা এটা পাৰ্টি যে দিনে ৰাতি অকল হিন্দু মুছলমানৰ কাজিয়া লগায়। এইটো এটা এনেকুৱা পাৰ্টি যে ই সংবিধানো নামাতে, ই মানে মানুহক মানে এক্সট্ৰা জুডিচিয়েল কিলিং কৰি দিয়ে, এনকাউণ্টাৰ কৰি মাৰি দিয়ে। ই এনেকুৱা এটা পাৰ্টি যে ই মানুহৰ ঘৰ যেতিয়া তেতিয়া গৈ ভাঙি দিয়ে, উচ্ছেদ কৰে। ই এনেকুৱা এটা পাৰ্টি যি মানে নিজৰ দেশৰ সকলো সম্পদ বিক্ৰী কৰি দিয়ে। আজি আপোনালোকে নিজে দেখিছে ভাৰতবৰ্ষৰ গোটেই সম্পদবিলাক বিদেশী পুঁজিপতিবিলাকক গতাই দিছে নৰেন্দ্ৰ মোদীয়ে। সকলো বস্তুৰ দাম বঢ়াইছে। আপোনালোকে নিজে দেখিছে তেলৰ দাম কেনেকৈ বাঢ়িলে। তেলৰ দাম বাঢ়িলে এইকাৰণেই যে আগতে তেলত যিটো ছাবচিডি ছিষ্টেম আছিলে এইটো উঠাই দি এতিয়া কোম্পানীবিলাকক তেলটো দি দিলে। সেইকাৰণে তেলৰ দাম নিজে নিজে বাঢ়ি গ'ল। মোদীয়ে এনেকৈ আমাৰ দেশৰ গোটেই সম্পদ আৰু গোটেই বজাৰ আমাৰ দেশৰ মানুহৰ হাতৰ পৰা কাঢ়ি লৈ গ'ল। আনকি এনেকুৱা হৈ গৈছে যে আমাৰ এয়াৰপৰ্টটো, আমাৰ বৰঝাৰ এয়াৰপৰ্টটো কাঢ়ি লৈ গ'ল। আনকি আমাৰ শিৱসাগৰৰ মানুহবিলাকৰ প্ৰত্যেকখন গাঁৱতে 10জন 5জন মানুহ ONGCত চাকৰি কৰিছিলে। আজিকালি ONGCত কোনেও চাকৰি নাপায় শিৱসাগৰত। কেলৈ নাপায়? কাৰণ গোটেই ONGCটো প্ৰাইভেট কৰি দিলে। সেইকাৰণে এতিয়া আমি গম পালোঁ যে কংগ্ৰেছতকৈ বেয়া শক্তিটো বিজেপি। আৰু কংগ্ৰেছতকৈ বেয়া শক্তিৰ কাৰণে বিজেপিক আমি খেদিবলৈ লাগিছোঁ। আৰু খেদিবলৈ যেতিয়া লাগি গ'লোঁ আৰু যেতিয়া জুবিন দা মৃত্যু হ'ল, মৃত্যু হোৱাৰ পাছত অসমৰ চব মানুহে গম পালে আৰু জুবিন দাই নিজেও কৈ দিলে যে বিজেপিটো এটা কি বুলি কৈ দিলে, এইটো এটা কি পাৰ্টি বুলি কৈ দিলে, বটলা পাৰ্টি। জুবিন দাই মানে একদম গাঁৱৰ ভাষাত কৈ দিলে, ষ্ট্ৰীটৰ ভাষাত, কলকুৱেল লেংগুৱেজ বুলি কয়, কলকুৱেল লেংগুৱেজত কৈ দিলে যে বিজেপিক কেতিয়াও ভোট নিদিবি, ই এটা বটলা পাৰ্টি। বটলা পাৰ্টি মানে একদম নিধক পাৰ্টি আৰু একদম বৰবাদ পাৰ্টি আৰু এই পাৰ্টিটো পিনে চাবই নোৱাৰি আৰু বেয়া পাৰ্টি। জুবিন দাই কৈ দিলে। সেইকাৰণে জুবিন দাৰ গোটেই কথাটোক দেখিছে নে কালি গোটেই অসমৰ মানুহে জুবিন দাৰ চিনেমা চাইছে। হিমন্ত বিশ্ব শৰ্মাই কি কৰি আছে? ভোট বিচাৰি আছে, হয়নে নহয় কওক? গোটেই অসমৰ মানুহে টোপনি ক্ষতি কৰি আছে জুবিন দাৰ ন্যায়ৰ কাৰণে। হিমন্ত বিশ্ব শৰ্মাই চেষ্টা কৰিছে যে জুবিন দাক কেনেকৈ ন্যায় নিদিব পাৰি। হিমন্ত বিশ্ব শৰ্মা এতিয়া অসমৰ ভিলেন হৈ গৈছে। মইতো ভাবোঁ যে কেইদিনমানৰ পাছত তেওঁ গণশত্ৰু বুলি ক'ব যদিহে জুবিন দাৰ ন্যায় দিব নোৱাৰে, ন্যায়টো দিবই নোৱাৰে। সেইকাৰণে এই পৰিস্থিতিত হিমন্ত বিশ্ব শৰ্মাক তেল মাৰিবৰ কাৰণে আমাৰ বিমলে, মোৰ বন্ধু বিমলে, আমি তই মই বুলি মাতোঁ আৰু মানে আমি লগ পালে মানে উভত মাতি চাতি কথা পাতোঁ দুয়োটাই। আমি মানে বন্ধু মানুহ। তো সি সেইকাৰণে চান্সটো লৈ হিমন্ত বিশ্ব শৰ্মাক ভাল পোৱাবৰ কাৰণে কি কৰিছে, এতিয়া মানে মোৰ বিৰুদ্ধে এনেকুৱা কথা কৈছে। আৰু কৈছে যে সদৌ অসম ছাত্ৰ সন্থাক মানে মই বহুত তেল মাৰিলোঁ। মই তেল মাৰা নহয়, গোটেই সদৌ অসম ছাত্ৰ সন্থাই বিমলৰ মেইন ইনকাম আছিলে। MLA হোৱাৰ আগলৈকে বিমলৰ মেইন ইনকাম বেলেগ একো নাই, ছাত্ৰ সন্থাৰ নামত চান্দা পাৰ্টি, চান্দা তোলা। তাৰপিছত MLA হৈছে ছাত্ৰ সন্থাৰ নামত সৰ্বানন্দ সোণোৱালৰ লগত চিনাকি হৈ। তাৰপাছত মন্ত্ৰীও হৈছে আকৌ মই শুনামতে সমুজ্জ্বল ভট্টাচাৰ্যই ৰিকুৱেষ্ট কৰি দিয়াৰ কাৰণে। গতিকে তেওঁ ছাত্ৰ সন্থাৰ পৰা তেওঁহে ইমান কৃতজ্ঞ, মই ইমান কৃতজ্ঞ নহয়। মই ছাত্ৰ সন্থাৰ বৰং ইউনিটহে খুলি দিছিলোঁ কটন কলেজত। মই কোনোদিন ছাত্ৰ সন্থা নাছিলোঁ।